বৰ্তমান আজি দেৱলী গাঁৱৰ বুঢ়া শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব। কাইলৈ যিহেতু শিৱৰাত্ৰি, আমাৰ কমিটিখনৰ বহুত সপোন আছিলে যে শিৱৰাত্ৰি আগদিনাখন আমি মন্দিৰটো প্ৰতিষ্ঠা কৰিম। তো তাৰ বাবে আজি মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব। মন্দিৰ প্ৰতিষ্ঠা কৰোঁতে বেলপাত বহুতখিনি প্ৰয়োজন হয়। বেলপাতটো যথেষ্টখিনি লাগিব, বেলপাত ছিগি আছোঁ। আৰু আশা কৰিলোঁ মোৰ ভিডিঅ' চাব সম্পূৰ্ণভাৱে, শিৱৰাত্ৰি ভিডিঅ' চাব। বন্ধুসকল, আশা কৰিলোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আৰু যিসকলে চেনেলটো নতুনকৈ আছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ' সম্পূৰ্ণভাৱে চাই এটা লাইক কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব মোৰ আগতে বহুতখিনি সহায় কৰে। আৰু বলক ভিডিঅ'টো সম্পূৰ্ণ থাকক আগলৈ। বন্ধুসকল, এই ভাগে হৈছে পুৰণা শিৱ মন্দিৰ ভাগ। যিহেতু শিৱৰাত্ৰি কাইলৈ, তো আজি প্ৰতিষ্ঠা কৰা হ'ব। নতুন মন্দিৰ ভাগলৈ নিয়া হ'ব ইয়াৰ পৰা। আশা কৰিলোঁ মোৰ ভিডিঅ'টো চাব আৰু লিংগ ভাগ চাই কেনেকুৱা লাগিছে জনাব। যিহেতু নতুনকৈ লিংগ বনোৱা হৈছে, সেইটো ভাগ পুৰণা হয়। নতুন ভাগলৈ যেতিয়া নিম, নতুন ভাগৰ সম্পূৰ্ণভাৱে দেখাম নতুন ভাগ কেনেকুৱা হৈছে জনাব ভিডিঅ'টো চাই লৈ। ভিডিঅ'টো সম্পূৰ্ণভাৱে চালে নতুন লিংগ ভাগ দেখা পাব। দেখা পাই শিৱৰ গাত ততে নাই, গাৰ বস্ত্ৰ দলিয়াই দিলে প্ৰভু মহাদেৱ, মোহিনীয়ে মোহিলে মন প্ৰভু মহাদেৱ, মোহিনীয়ে মোহিলে কৈলাশৰে পৰা বন্ধুসকল, স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'লৈ। আজি শিৱৰাত্ৰি উপলক্ষে দেৱলী গাঁৱৰ বুঢ়া শিৱ মন্দিৰত শিৱৰাত্ৰি পতা হৈছে। তাতে যাওঁ, শিৱৰাত্ৰি মহাদেৱৰ দৰ্শন কৰোঁগৈ, সেৱা কৰি ল'ম। তাৰপিছত আৰু আপোনালোক শিৱৰাত্ৰি কেনেধৰণে পালন কৰা হৈছে সকলোখিনি দেখাব চেষ্টা কৰিম। আৰু এই মন্দিৰটোৰ লগত মই জড়িত আছোঁ, মন্দিৰৰ মোৰ এজন সদস্য হয়। তো যাওঁ ব'লক, জনক দেখাম আৰু সকলোখিনি। কালি যিহেতু মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল, তাৰ বাবে ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'টো এৰা নাই। আজি শিৱৰাত্ৰিৰ লগত একেলগে এৰিম বুলি ভাবিছোঁ মানে। তো ব'লক শিৱলিংগ দেখাম সকলোখিনি। তুলুং ভুতুং কৰে শিৱই ভাঙৰ লাৰু খাই, শিৱই ভাঙৰ লাৰু খাই। নাচিবলৈ ধৰে শিৱই ডম্বৰু বজাই। কৈলাশলৈ যোৱা যদি সেইখন শিৱৰ বাৰী, জুতুলা জুতুলি ভাং
তুলুং ভুতুং কৰে শিৱই ভাঙ লাৰু খাই